8,000 নিদিওঁ 9,000 দিম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ডাঙৰ আপডেট হয়। 20 তাৰিখে নোসোমাই 8,000 টকা, ইয়াৰ পৰিৱৰ্তে 9,000 টকা সোমাব। কেতিয়া সোমাব সবিশেষ মুখ্যমন্ত্ৰীয়ে লাইভ যোগে ঘোষণা কৰিছে। মই সবিশেষ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিম। হয়, যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। হয়, অৰুণোদয় আঁচনিৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। সবিশেষ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। বাইদেউ মহিলাসকলে ৰখি আছে যে 20 তাৰিখে মই 8,000 টকা অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগাত 9,000 টকা দিম। এইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ, মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো সুধি আছিল। হয়, নিশ্চয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে যে যি অৰুণোদয় আঁচনিৰ 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা সোমাব 10 মাৰ্চৰ দিনা। কিয়নো প্ৰত্যেক মাহৰ 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, আৰু 10 তাৰিখ দিনাই যিহেতু ঘোষণা কৰিছে যে যদি 20 তাৰিখ দিনাই টকা প্ৰদান কৰোঁ, তেনে ক্ষেত্ৰত আকৌ 10 মাৰ্চত টকা ল'বলৈ বহুতে অপেক্ষা কৰি থাকিব। তাৰ বাবে মুখ্যমন্ত্ৰী এই সিদ্ধান্ত লৈছে যে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত একেলগে 9,000 টকা প্ৰদান কৰিব। হয়, যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আপুনি, তেনে ক্ষেত্ৰত মাত্ৰ 15টা দিনমান আৰু অপেক্ষা কৰিব লাগিব। 15 দিনৰ পৰিৱৰ্তে আপুনি আকৌ 1,000 টকা বৃদ্ধি, অৰ্থাৎ 1,000 টকা বঢ়াই আপোনাৰ 9,000 টকা হ'ব। হয়, নিশ্চয় জানিব পাৰিলে। এই খবৰটো কেৱল আপোনালোকৰ বাবে। সেয়েহে ভিডিঅ'টো আনক চোৱাকৈ আপুনি আৰু আনক সহায় হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তলত শ্বেয়াৰ আছে, শ্বেয়াৰ কৰক।